আমি সকলোৱে মোবাইল ব্যৱহাৰ কৰি আমাৰ উশাহ নিশাহটো বৰ ছুটি কৈ লোৱা কৰিছো আপুনি বাৰু এতিয়া মোৰ ভিডিঅটো চাই থকা সময়ত আপোনাৰ উশাহ নিশাহটো কেনেকৈ লৈ আছে এবাৰ লক্ষ্য কৰকচোন আপুনি ছুটি কৈ লৈ আছে নে দীঘল কৈ লৈ আছে কাইন্ডলি কমেন্ট কৰি জনাব আমি যেতিয়া আমাৰ উশাহ নিশাহটো ছুটি কৈ লওঁ তেতিয়া কি হয় আমাৰ শৰীৰত ষ্ট্ৰেছ এনজাইটি দৰে সমস্যাবিলাকে দেখা দিয়ে হেহে ব্যস্ততাৰ জীৱনৰ পৰা অকমান সময় উলিয়াই দিনত দীঘলকৈ উশাহ নিশাহ ল'ব যদি আপুনি ষ্টাৰ্ট কৰে আপোনাৰ ষ্ট্ৰেছ এনজাইটিৰ সমস্যাবিলাক একেবাৰে দূৰ হৈ যাব আৰু আপোনাৰ এইবিলাক সমস্যা দূৰ কৰিবৰ বাবে মই আজি এটা খুব সহজ ব্ৰিথিং টেকনিক মানে উশাহ নিশাহ লোৱা এটা উপায়ৰ ভিডিঅ' বনাইছো আপুনি যদি সেই উপায়টো কৰে আপোনাৰ ষ্ট্ৰেছ এনজাইটি টেনচনৰ সমস্যাবিলাক আপোনাৰ পৰা বহুত বেছি দূৰ হৈ যাব টেকনিকটো হ'ল 4-7-8 ব্ৰিথিং টেকনিক মানে 4-7-8 ব্ৰিথিং টেকনিক এই টেকনিকটো কৰাৰ বাবে আপুনি বহি ল'ব পাৰে নহলে আপুনি থিয় হৈ কৰিব পাৰে আপুনি আপোনাৰ চকু দুটা বন্ধ কৰি ল'ব বন্ধ কৰি আপুনি 1ৰ পৰা 4 লৈ গণি আপুনি উশাহটো ল'ব 1 2 3 4 আৰু আপুনি আপোনাৰ উশাহটো 7 সেকেন্ড ধৰি ৰাখিব 1 2 3 4 5 6 7 আপুনি উশাহটো 8 সেকেন্ড সময় এৰিব 1 2 3 4 5 6 7 8 আপুনি এনেকৈ এই 4-7-8 ব্ৰিথিং টেকনিক 5ৰ পৰা 6 বাৰলৈ পুনৰাবৃত্তি কৰিবচোন আৰু আপুনি দেখিব আপুনি যেতিয়া এইটো টেকনিক ব্যৱহাৰ কৰিব আৰম্ভ কৰে আপোনাৰ ষ্ট্ৰেছ এনজাইটিৰ সমস্যাবিলাক একেবাৰে নাইকিয়া হৈ যাব মই আকৌ এবাৰ কৈ দিছো আপুনি 4 সেকেন্ড উশাহ ল'ব 7 সেকেন্ড সময় উশাহটো ধৰি ৰাখিব আৰু 8 সেকেন্ড সময় উশাহটো এৰি দিব বহুত জৰুৰী ভিডিঅ' কাইন্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ